আমাৰ নগৰখনলৈ আপোনাৰ একেবাৰে এইবাৰ বাৰিষা বানপানী অহাই নাই, কিন্তু এতিয়াই গঢ়া কৰি আপোনাৰ ডাঙৰ ডাঙৰ গছখিনি উঘালি পৰিছে আৰু মথাউৰি গাত লাগি থকা। আৰু ভৱিষ্যতে এই মথাউৰিটো যে থাকিব তাৰ কোনো আশা নাই বুলি ভালদৰে অনুভৱ কৰা হৈছে মানে একমাত্ৰ ইয়াৰ পৰা প্ৰধান কাৰণ দেখা পাইছোঁ আমাৰ নগৰ সমিতিয়ে নলা নৰ্দমাখিনি পৰিষ্কাৰ নকৰাৰ লগত পানীখিনি জমা হৈ যোৱাৰ ফলত মথাউৰি তলেৰে পানীটো যিটো ভিতৰৰ পৰা নিগৰি ওলাই আহিছে, তাৰ ফলতো আপোনাৰ এই গছ গছনিখিনি গোটেইখিনি উঘালি পৰিছে। এতিয়া বৰ্তমান ভৱিষ্যতৰ কাৰণে আপোনাৰ কিন্তু এই বস্তুটো বহুত এটা সুবিধাজনক স্থিতিত নাই। যদিহে ৰাইজে আপোনাৰ মানে সময় থাকোঁতে যদি ইয়াৰ ব্যৱস্থা নকৰে, কিন্তু ভৱিষ্যতটো কিন্তু অনাগত দিনত কিন্তু ইয়াৰ হেৰিটো অত্যন্ত ভয়ানক হ'ব, কাৰণ এই বজাৰখন নাথাকিব ইয়াত। আৰু এইখন বজাৰৰ পৰা মোটামুটি আমাৰ টাউন কমিটিও ভাল পইচা এটা ৰাজহ এটা সংগ্ৰহ কৰি আছে যেতিয়া, এই সময় থাকোঁতে এই বস্তুটো উচিত চিন্তা কৰাৰ প্ৰয়োজনীয়তা আছিল বুলি আমি অনুভৱ কৰোঁ সচেতন মহলে। টাউন কমিটিৰ ভূমিকা মই সেইদিনা গৈ লিখিতভাৱেও দিছিলোঁ। টাউন কমিটিত আমি দিয়াৰ পিছত টাউন কমিটিয়ে কৈছে এই পানীটো দিখৌনৈত পেলাবলৈ আজিকালি মানে বিভিন্ন দল সংগঠনে বাধা দিছে। মানে এতিয়া যদি দিখৌনৈত পেলাব নোৱাৰে, ফ্ৰণ্ট ছাইডৰ পানীটো মানুহৰ ঘৰে ঘৰে সোমাইছে। এখেতলোকৰ এতিয়া বিজয় শৰ্মাৰ ঘৰত এনেই একাঠো পানী, এতিয়া পানীটো যাব ক'ত, মানুহ থাকিব ক'ত আপোনাৰ মানে পানী যোৱা ব্যৱস্থাটো কৰি দিব লাগিব টাউন কমিটিয়ে। নলা নৰ্দমা পৰিষ্কাৰ নিষ্কাশন নকৰাই মুখ্য কাৰণ, অন্য কাৰণ একো নাই। লগতে নলাবিলাকৰ ওপৰত যিটো ঢাকনি আছিল, বহুত সংখ্যক ঢাকনি আপোনাৰ আঁতৰাই লৈ গ'ল, বেলেগৰ ওপৰত পাতি দিলে, যাৰ ফলত আপোনাৰ মানে এতিয়া তাত জাবৰ জোঁথৰ পৰি নলাবিলাক বন্ধ হৈ গ'ল। এতিয়া মথাউৰিটো কিমান খনন হৈছে? মথাউৰিটো আপোনাৰ ডাইৰেক্ট থিয় 15 ফুটমান বহি গৈছে এইটো, আৰু যে নিতখ হৈ গৈ আছে এইখিনি সম্পূৰ্ণ আপোনাৰ জিলিকি আছে এইবিলাক। এতিয়া যে থিয় যদি 15 ফুট কৰি যায়, আৰু যে বানপানীত যে আপোনাৰ আহিলে যে এইটো যে পানী কমি যোৱা ল'লে এই মথাউৰিটো থাকিব, তাৰ কোনো হেৰি নাই। আৰু এতিয়ালৈকে আপোনাৰ মানে বিশেষকৈ আমাৰ হেৰি বিভাগৰ মানুহ কোনো অহাই নাই, END বিভাগৰ মানুহ। বস্তুটো কমচে কম কিবা এটা ব্যৱস্থা কৰিব লাগিছিল। ইমান ডাঙৰ ডাঙৰ গছখিনি বাগৰি গৈছে, তাততো এবাৰ হ'ল কিবা এটা আহিব লাগিছিল হেৰিটো। এইটো কোনো গুৰুত্ব দিয়া নাই এই বিষয়টোত। যিহেতু মোৰো দোকান এই মথাউৰিটোৰ লগতে লাগি আছে, আৰু মথাউৰি যিটো ৰাস্তা যাতায়াত কৰা মানুহ তেওঁলোকৰো অসুবিধা, আৰু আমাৰো কাষ্টমাৰ 2-4টা এইফালেদিয়ে আহে। আৰু আমাৰ দোকানখন যিহেতু মানে একেবাৰে বেক চাইডে পৰিছে, এইটোৱে আমাৰ আশা, এই ৰাস্তাটোৱে। আৰু ৰাস্তাটো এতিয়া মানে গৰাখহনীয়ে খহি মানে এই আপোনাৰ নৈ পালেহি। গ'লে মানে কি এইটো অতি সোনকালে মানে প্ৰটেকশ্যন দিব লাগে। আৰু আমাৰ এই যিকেইজন ব্যৱসায়ী ইয়াত 8-10জন বহি আছিলে, তেওঁলোকেও এতিয়া ঘাট মাৰোৱাৰ নিচিনা হৈ আছে। তেওঁলোকৰো ঘৰ সংসাৰ এখন আছে। আমি এইটোকে আহ্বান জনাওঁ নগৰ সমিতিক, তেওঁলোকে যাতে এই কামখিনি অতি সোনকালে যাতে ইয়াত প্ৰটেকশ্যন দি পিনি, আৰু বেপাৰীকেইজনক মানে কি কিবা এটা সুবিধা কৰি দিয়ে, যাতে তেওঁলোকৰো পৰিয়াল লৈ পিনি চলিব পাৰে। মই এইটোকে আহ্বান জনাইছোঁ। শিমলগুৰি নগৰ সমিতিৰ যিজন অভিযন্তা, তেওঁ ভুলৰ বাবে এই মথাউৰিটো খহিবলৈ পাইছে। তেওঁক আমি কৈছিলোঁ, কিন্তু ইয়াত মথাউৰিটোত তেওঁ এই সকলো কথা বাদ দি নিজৰ মইমচালিয়ে ঘৰটো বনোৱাৰ কাৰণেই এই মথাউৰিটো খহিবলৈ আৰম্ভ কৰিছে। এতিয়া আপোনালোকৰ ভাবুকি আহি পৰিছে? হয়, নিশ্চয়। সেইটো আৰু আমাৰ ভাবুকিৰ লগতে যিটো এতিয়া নতুনকৈ যিটো কেন্দ্ৰীয় বজাৰ বনালে, সেই ঘৰটোৰ কাৰণেও ভাবুকি আহি